অকল এটা আধান কিউ থাকে কিউ আধানটোৱে কি কৰে ইয়াৰ চাৰিওফালে এখন ক্ষেত্ৰ দিয়ে বুলি আমি ধৰি লওঁ ঠিক আছে মনত ৰাখিবা ক্ষেত্ৰখন কাল্পনিক হয় ঠিক আছে আমি ইমাজিন কৰি লওঁ তো এই ক্ষেত্ৰখন উলিয়া ফৰ্মুলাটো হ'ল যদি কিউ আধান এটা থাকে ইয়াত আৰু ইয়াৰ পৰা যদি মই এটা দূৰত্ব ধৰো স্মল r ঠিক আছে আৰু ইয়াত যদি বিন্দু এটা ধৰো p তেতিয়াহলে কিউ আধানৰ কাৰণে p বিন্দুত ক্ষেত্ৰৰ মান হ'ব e ইকুৱেল টু 1/4 pi epsilon naught q by r square আৰু যদি ইফালে ভেক্টৰ কৰো তেতিয়া এটো মই r কি কৰিম কেপ মানে এটা ভেক্টৰ বনাব পাৰিম হ'ব তো এটোৱে কি কৰে আমাৰ যিকোনো দূৰত্বত কিউ আধানটাৰ কাৰণে যেটো ক্ষেত্ৰ হয় হেতু আমাৰ ক্যালকুলেট কৰা সুবিধা হয় ঠিক আছে এই ফৰ্মুলাটো হয় এটো তোমালকে মনত ৰাখিবা ইম্পৰ্টেন্ট ফৰ্মুলা তাৰ পিছত আমি নেক্সট যাম নেক্সট কৈছে যে ফোর্স এক্সপেৰিয়েন্স বাই চার্জ ইন প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড এটা ইলেক্ট্ৰিক ফিল্ড এখনত এটা ইলেক্ট্ৰিক ফিল্ড মানে কাৰ্চিন মই আঁকিব পাৰো ঠিক আছে এনেকে যদি মই ইলেক্ট্ৰিক ফিল্ড এখন আঁকো আৰু বাহিৰৰ পৰা যদি মই এটা চাৰ্জ কিউ লৈ আহো ঠিক আছে তো এই কিউ চাৰ্জটোৱে ই ইলেক্ট্ৰিক ফিল্ডত কিমান ফোর্স ফিল কৰিব হ'ব তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি কিউ চাৰ্জ এটা যদি ই ইলেক্ট্ৰিক ফিল্ডত আনা তেতিয়া হলে ই ফোর্স ফিল কৰিব f ইকুৱেল টু কিউ ই ঠিক আছে একদম ইম্পৰ্টেন্ট ফৰ্মুলা মনত ৰাখিবা কিউ আধানটা ই বৈদ্যুতিক ক্ষেত্ৰত যদি আনো তেতিয়া হলে কিমান ফোর্স ফিল কৰিব f ইকুৱেল টু কিউ ই এটো আমি কেনেকৈ উলিয়াইছে আসলে ৰিলেশনটা আমি এটা আইডিয়া ল'ব পাৰো যদি আমি কুলম্ব সূত্ৰটো ধৰো দুটা আধানৰ কাৰণে f ইকুৱেল টু 1/4 pi epsilon naught q1 q2 by r square ঠিক আছে যদি চার্জ কিটা মই একে ধৰো মানে q1 equal to q2 equal to যদি q ধৰো এই কন্ডিশনটো যদি ধৰো তেতিয়া হলে কি হ'ব 1/4 pi epsilon naught q by r square এতিয়া আমি কি শিকিলো এতিয়া আমি শিকিলো যে ইলেক্ট্ৰিক ফিল্ড কি হয় 1/4 pi epsilon naught q by r square r দূৰত্বত ইলেক্ট্ৰিক ফিল্ড মানে এই ফৰ্মুলাটো শিকিলো এটা এই ফৰ্মুলাটো যদি মই ইয়াত পুট কৰি দিও এটো যদি ইয়াত পুট কৰি দিও নিজে ভালকে চোৱা এটো যদি চাও এনেকে 1/4 pi epsilon q by r square 1/4 pi epsilon q by r square মানে কি হয় ই হয় তেতিয়াহলে f ইকুৱেল টু কি হৈ যাব এটো যদি ই পাতো q টো আগলৈ লৈ আহিলে q আৰু 1/4 pi epsilon q by r square মানে কি হয় ই হয় হ'ব তো ইয়াৰ